ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'ল মহাপালনাম আৰু বৰসবাহ। পূৰ্বৰ পৰম্পৰা অটুট ৰাখি এইবাৰো দুদিনীয়াকৈ অনুষ্ঠিত হৈছে চ'তমহীয়া মহাপালনাম আৰু বৰসবাহ। শুকুৰবাৰে সন্ধিয়া মহাপালনাম অনুষ্ঠিত কৰি আজি পুৱা নাম প্ৰসংগ কীৰ্তন ঘোষা পাঠেৰে অনুষ্ঠিত হৈছে বৰসবাহ। এই বৰসবাহলৈ আহিছে অসমৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ। মহাপুৰুষ শ্ৰী মাধৱদেৱ স্বামী ঢেকীয়াখোৱা বৰনামঘৰত পূৰ্বৰ দৰে এইবাৰো পূৰ্ণিমা তিথিত আমি বৰসবাহ আয়োজন কৰিছোঁ। কালি আমাৰ যোৱাৰাতি পালনাম হৈ গৈছে। আজি বৰসবাহ ৰাতিলৈ এখনি কণ কণ মইনাসকলৰ দ্বাৰা ৰুক্মিণীহৰণ ভাওনা। আৰু এই পালনাম বৰসবাহ আমাৰ বহু পুৰণা। পূৰ্বতে আমাৰ দেশত মাৰিবক দুৰ্ভিক্ষই দেখা দিছিল। তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এই চৈত মাহৰ পূৰ্ণিমা তিথিতেই পালনাম আৰু বৰসবাহ আমাৰ ৰাইজে অনুষ্ঠিত কৰি আহিছে। আৰু তেতিয়াৰ পৰাই পালনাম চলি আছে। এই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সমগ্ৰ ৰাইজকে আমাৰ আশীৰ্বাদ প্ৰদান কৰিছে আৰু সমগ্ৰ ৰাইজেও আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। ৰাজ্য তথা দেশৰ মংগলাৰ্থে পূৰ্বৰে পৰা ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে ৰাইজৰ সহযোগত চ'তৰ পূৰ্ণিমাৰ দিনা অনুষ্ঠিত কৰি আহিছে পালনাম আৰু বৰসবাহ। কিয়কৰ পৰা ৰাজা শইকীয়াৰ ৰিপৰ্ট, NB নিউজ। ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'ল মহাপালনাম আৰু বৰসবাহ। পূৰ্বৰ পৰম্পৰা অটুট ৰাখি এইবাৰো দুদিনীয়াকৈ অনুষ্ঠিত হৈছে চ'তমহীয়া মহাপালনাম আৰু বৰসবাহ। শুকুৰবাৰে সন্ধিয়া মহাপালনাম অনুষ্ঠিত কৰি আজি পুৱা নাম প্ৰসংগ কীৰ্তন ঘোষা পাঠেৰে অনুষ্ঠিত হৈছে বৰসবাহ। এই বৰসবাহলৈ আহিছে অসমৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ। মহাপুৰুষ শ্ৰী মাধৱদেৱ স্বামী ঢেকীয়াখোৱা বৰনামঘৰত পূৰ্বৰ দৰে এইবাৰো পূৰ্ণিমা তিথিত আমি বৰসবাহ আয়োজন কৰিছোঁ। কালি আমাৰ যোৱাৰাতি পালনাম হৈ গৈছে। আজি বৰসবাহ ৰাতিলৈ এখনি কণ কণ মইনাসকলৰ দ্বাৰা ৰুক্মিণীহৰণ ভাওনা। আৰু এই পালনাম বৰসবাহ আমাৰ বহু পুৰণা। পূৰ্বতে আমাৰ দেশত মাৰিবক দুৰ্ভিক্ষই দেখা দিছিল। তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এই চৈত মাহৰ পূৰ্ণিমা তিথিতেই পালনাম আৰু বৰসবাহ আমাৰ ৰাইজে অনুষ্ঠিত কৰি আহিছে। আৰু তেতিয়াৰ পৰাই পালনাম চলি আছে। এই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সমগ্ৰ ৰাইজকে আমাৰ আশীৰ্বাদ প্ৰদান কৰিছে আৰু সমগ্ৰ ৰাইজেও আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। ৰাজ্য তথা দেশৰ মংগলাৰ্থে পূৰ্বৰে পৰা ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে ৰাইজৰ সহযোগত চ'তৰ পূৰ্ণিমাৰ দিনা অনুষ্ঠিত কৰি আহিছে পালনাম আৰু বৰসবাহ। কিয়কৰ পৰা ৰাজা শইকীয়াৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।